আজি আকৌ আহিলোঁ এটা ৰিচিপশ্যন মেকআপ কৰিবৰ কাৰণে। এয়া আহি বিয়াঘৰ পালোঁ। বিয়াঘৰ পেণ্ডেলটো মোৰ খুব ধুনীয়া লাগিছিলে, সেইকাৰণে মই অকণমান ভিডিঅ' কৰি ৰাখিলোঁ। আপোনালোকৰ বাৰু কেনেকুৱা লাগিছে? এয়া আমাৰ কইনাই ধুনীয়াকৈ কাপোৰখিনি উলিয়াই দিলে আৰু মই মোৰ বস্তুখিনি ঠিক কৰি ল'লোঁ। আজি আছিলে শিৱসাগৰৰ ছোৱালী আৰু মাজুলীৰ বোৱাৰী গীতিমণিৰ ৰিচিপশ্যন। তাইৰ আচলতে দৰাই মোক বুকিং কৰিছিলে। তাইক মই সেইদিনাই লগ পাইছিলোঁ আৰু তাইৰ ছোৱালীজনী বহুত মৰম লগা। তাই ইমানেই ঠাণ্ডা মুণ্ডা নহয়, মই লগ পাই খুব ভাল লাগিলে তাইক। আৰু গৈ পাই ধুনীয়াকৈ মেকআপটো মই কৰি দিলোঁ। তাই একদম চিম্পল লুক এটা বিচাৰিছিলে, গতিকে তাইৰ মতে মই ধুনীয়াকৈ চিম্পুলকৈ কৰিছোঁ। এয়া কইনাৰ মুখখন হৈয়ে গ'ল। তাৰপিছত মই হেয়াৰটো ষ্টাৰ্ট কৰিলোঁ। আৰু আপোনালোকক এইখিনিতে এটা কৈ থওঁ যে আপোনালোককো যদি এনেকুৱা এটা মেকআপ লাগে, আপোনালোকে বিয়াৰ কাৰণে বা যিকোনো অকেজনৰ কাৰণে বুকিং কৰিব পাৰে। তলত মোৰ নাম্বাৰটো দিয়াই থাকিব, তাত গৈ আপোনালোকে ধুনীয়াকৈ কণ্টেক্ট কৰিব পাৰিব। তাৰপিছত মই কাপোৰযোৰ ধুনীয়াকৈ পিন্ধাই দিলোঁ। এয়া দৰাই কইনাক খুব ধুনীয়া দেখিছে আৰু তাইক সঁচাকৈ মেকআপটো কৰি দিয়াৰ পিছত সঁচাকৈ বহুত ধুনীয়া লাগিছিলে, মৰম লাগিছিলে খুব। আৰু এই কইনাৰ বায়েও আহি কৈছে ধুনীয়া লাগিছে, ধুনীয়া কৰিছা বুলি। এনেকৈ ক'লে আচলতে ভাল লাগে মনটো, মানে কষ্টখিনি অনুভৱ নহয়। তাৰপিছত এয়া কইনা ৰেডি হৈয়ে গ'ল। তাই ধুনীয়াকৈ বস্তুখিনি সামৰি লৈছে, কাৰণ তাই ওলাই যাব লাগিব এতিয়া। এয়া কইনাৰ ফাইনেল লুক। আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে, আৰু আপোনালোকে মোক যিকোনো অকেজনৰ কাৰণে মাতিব পাৰে। তলত মোৰ নাম্বাৰটো দিয়াই থাকিব, আপোনালোকে তাত গৈ বুকিংখিনি কৰিব পাৰিব। আজিলৈ আহিছোঁ, বাই।